নমস্কাৰ মই ড্ৰিমলি বৰা কিছুমান জনা নজনা ইংৰাজী শব্দৰ লগত আৰু আজিৰ আমাৰ শব্দ দুটা একেবাৰে ইজি শব্দ সেল SALE সেল আৰু আনটো শব্দ হৈছে SAIL এই শব্দ দুটাৰ আগৰ নিচিনাকৈ স্পেলিং আৰু মিনিং ডিফাৰেণ্ট বাট প্ৰনাউন্সিয়েশ্যন একেই প্ৰথম শব্দটো SALE সেল যেটো শব্দৰ অসমীয়া অৰ্থ হৈছে যেতিয়া এটা বস্তুক ডিসকাউন্ট দিয়া হয় ধৰক আমাৰ শপিং মলবোৰ হওক বা কিবা দোকানত যেতিয়া ডিসকাউন্ট দিয়া হয় হেতু কোৱা হয় সেল SALE সেল আৰু সেই শব্দটোক ভালদৰে বুজিবলৈ মই এটা সেন্টেন্স কওঁ সেন্টেন্সটো হ'ল there is a heavy sale going on in the mall আনটো শব্দ হৈছে SAIL সেল যেটো শব্দৰ অসমীয়া অৰ্থ হৈছে যেতিয়া আমি পানীত চলাচল কৰো ধৰক নাও বা জাহাজেৰে হেতু কোৱা হয় সেল SAIL সেল সেই শব্দটো ভালদৰে বুজি পাবলৈ মই এটা সেন্টেন্স কওঁ সেন্টেন্সটো হ'ল they sail across the river every morning আশা কৰো আপোনালোকে সেন্টেন্স দুটা বুজি পালে প্ৰথম শব্দটো SALE সেল যেটো শব্দৰ অসমীয়া অৰ্থ হৈছে ডিসকাউন্ট দিয়া আনটো শব্দ হৈছে SAIL সেল যেটো শব্দক আমি অসমীয়াতে এনেদৰে বুজিব পাৰো যেতিয়া আমি পানীত নাও বা জাহাজেৰে চলাচল কৰো হেতু কোৱা হয় সেল আৰু এনেকুৱা ধৰণৰ আন বহুত শব্দৰ বিষয়ে জানিবলৈ আপোনালোকে প্লিজ share follow and subscribe